এই মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত ভীমখোজ গাঁৱত। আৰু ইয়াত আজি অহাৰ এটাই উদ্দেশ্য যে ইয়াত এগৰাকী মহিলা বহুদিনৰ পৰা বসবাস কৰি আছে, কিন্তু এই মহিলাগৰাকী অসুস্থ আৰু এই ঘৰটো হ'ল এই মহিলাগৰাকীৰ ঘৰ। তো মোৰ লগত এই মহিলাগৰাকী আছে আৰু স্থানীয় ৰাইজ আছে। মই তেখেতসকলৰ পৰা কিছু মন্তব্য ল'ম, মানে আচলতে মানে কিমান দিনৰ পৰা মানে বেমাৰত ভুগি আছে। হয়, আসলে কথা হল মানে এই মহিলাগৰাকী আমি 30 বছৰৰ পৰাই জানো, এলাকাবাসী আমাৰ খলিচাবিটাবাসী সকলোৱে জানে এই মহিলাটো মানে আগে এই কথা ক'ব পাৰিছিলে, নামটো ক'ব পাৰিছিলে, তাৰ নাম আছিলে মুৰ্ছিদা বেগম, কিন্তু ক'ৰ পৰা আহিছে তাৰ দেউতাৰ নাম কি এইটো কোনেও নাজানে। যি কি নহওক আমাৰ ইয়াতে মানে থাকে, সি মানে বজাৰৰ পৰা পইচা চইচা উঠাই লয় আৰু এই পইচাখিনি বেছিভাগ কি কৰে দান কৰে, মছজিদ বা মাদ্ৰাছা বা গৰীব বেলেগক দান কৰি দিয়ে। আমাৰ তাত আহে অকণমান খালি মানে এইটো যে খোৱা বস্তু যিকেইটা থাকে সেইটো লৈ কেনে আহি বহি ই নিজে গোটেই খাই দিয়ে ৰাতি। পিছদিনা আকৌ যাব, নহ'লে পইচা থাকিল 2-3 দিন নগ'ল গেল, এইভাবে থাকি যায়। কিন্তু যোৱা 4 মাহ 5 মাহ মান হ'ব, এই কোনোবাই তাক মানে এক্সিডেণ্ট কৰিলে, বাইকেৰে এক্সিডেণ্ট কৰিলে, আমি খবৰ পাইছোঁ পিছত। মানে বাইকেৰে এক্সিডেণ্ট কৰিছে, বহুত দুখ পাইছে। এইটো আমি মানে এতিয়া কি কৰিলোঁ, আমি ৰাইজৰ ওচৰত আমি বহিলোঁ, মই হাছানুৰ ৰহমান, তারপরে রোশন আলম আর শাহিরুল, আমি এই 3-4 জন মান আমি বহি গলি একটু কি করা যায়। কয় আমার হাসানুর মোক কয় যে ভাই তুমি তো মানে তার খেদমত করা, এইটো খুব ভাল কাম, এইটো কৰি থাকিবা। মই কৈছো যে হ্যাঁ মোৰ মানে যিটো কাম আছে এইটো যদি মানে যদি পায়খানা করে পেশাব পড়ে, এই যে কাপড় কানি প্রত্যেক দিনে আমি কি কৰো, মই মানে ঘৰৰ পৰা বাহিৰত শুকাই দিওঁ, রদত শুকাই দিওঁ, আকৌ কাপড়বিলাক ভাল কৰি দিওঁ, চকীটো ভাল কৰি দিওঁ। যদি পায়খানা কৰে আমি এইটো পৰিষ্কাৰ কৰো, মই কৰো। তার ফিল্টার বানাই দিছো এটা, এই যে পানীৰ যাতে তার পানীৰ খোৱাত কোনো অসুবিধা নহয়। গৰম পানী লাগে, আমি ৰাতি 2-3 বাৰ কৈ তাক গৰম পানী দিওঁ। কিন্তু এতিয়া আসলে তাৰ মানে পইচাৰ দৰকাৰ, পইচা হলে আমি তাক মানে ভালকৈ এটা ট্ৰিটমেন্ট কৰিব পাৰো। আৰ্থিক সহায় লাগে। হয়, আৰ্থিক মানে সহায় লাগে। আৰু যিটো ঘৰ দেখা পাইছো, এই ঘৰটো মানে কোনে বনাইছে, মানে কোনে বনাই দিলে ঘৰটো? এইটো আমি বনাই দিছো। হ্যাঁ, আমার এই যে হাসানুর, রোশন আলম আৰু মানে এই শাহিরুল ইসলাম সিহঁতৰ সহযোগিতাত আমি কিছুমান পইচা উঠাইছো, উঠাই কিনে আমি এইটো বনাই দিছো। আমি এর পইচাৰ পৰা আমি 10টা পইচাও আমি খোৱা নাই। এইটো আমাৰ হালাল নহব, আমি জানো, আমি মুছলমান যেহেতু, কিন্তু কাকো মাৰ সহায় কৰিব লাগে। এই সহায় কৰিব অৱস্থাৰ মধ্যে যদি যিটোকে আমাৰ খৰচা হৈছে, আমি চাহ খাইছো এদিন, 50 টকাৰ চাহ খাইছো, মই পইচাটো মই দিছো। এতিয়া মানে আপোনালোকে ধৰক ৰাইজক আপুনি কি জনাব? তাৰমানে ৰাইজক আমি এইটো জনাব বিচাৰো যে আমি মানে এনেকুৱা দৰিদ্ৰ মানুহক যদি সহায় কৰিব পাৰো, তেনেহলেতো আমাৰ বহুত ফজিলতৰ কাম হ'ব। যে মানে আমাৰ কাৰোবাৰ মা নাই, দেউতা নাই, ঢুকাইছে, সিহঁতকতো আল্লাহ জান্নাতবাসী কৰি দিব। কিন্তু মানে ঘৰৰ পৰা বাহিৰলৈ মানে অকৰে এতিয়া ওলাব নোৱাৰে, তাক ধৰি আনি ইয়াত বহাই দিম। আকৌ ধৰি যদি মানে খোজকাঢ়িব নোৱাৰে, তাহলে কিমান কষ্ট হৈছে তাৰ ট্ৰিটমেন্টৰ বাবে। যিটো মানে হুইল চেয়াৰ বুলি কয়, হুইল চেয়াৰ আছে নে নাই? হুইল চেয়াৰ নাই, কি একো নাই। আমি এইটো বজাৰৰ পৰা 800 টকা দি কিনি লৈছো, কিনি তাক দি দিছো। খোৱা পানী বস্তু পানী একো নাছিলে, মুঠতে একো নাছিলে। কাপোৰ কানি আমি 1400 টকাৰ আমি কাপোৰ কানি কিনি দিছো। আৰু যি লাগে আমাৰ যিটো মুঠতে আমাৰ যিটো পইচা মানে আগতে আমাৰ উঠিছিলে, সেই পইচা কেইটা আমাৰ মানে খৰচ হৈছে এতিয়া 1400 না 1500 টকা হ'ব। আমি গণনা কৰাও নাই, এটা বক্সত আছে, এইটো এজনত আমি জমা থৈ দিছো। মানে মানুহতে আমাক চিন্তা কৰে যে ঘৃণা কৰে, কৰিব পাৰে যে এইটো মানে এনেকুৱা মানুহক মানে আমি বহুত ভাল পাওঁ। তেতিয়া আমাক সাহায্য যদি কৰে ৰাইজে, এতিয়া যদি ৰাইজে যদি সহায় কৰিব বিচাৰে, তেতিয়াহ'লে মানে কেনেদৰে সহায় কৰিব? মানে কিবা QR কোড আছে নেকি? ফোন পে? হয় আছে, আমি আগতে দি থৈছো। এটা লাইভ আগতে আমি কৰিছো, নকৰো নহয়। এই লাইভত আমি মানে এটা বেনিফিট আমি পোৱা নাই। এজনে 2000 টকা দিছে আৰু আটাই মিল কৰি এতিয়া আমি মানে 370 টকা, তেনেহলে 370 টকা হ'ল। তাহলে এই 370 টাকা আমি এতিয়া বিচাৰো ৰাইজৰ পৰা যে প্ৰতিদিন যদি আমাৰ 100 টকা যদি হয়, এই তাই 100 টকাৰ আমি মানে 100 টকা আমি মানে তাৰ ট্ৰিটমেন্টত আমি খৰচ কৰিব পাৰো। আৰু যিটো খোৱাৰ বস্তু যিটো লাগে এইটো আমি দিওঁ। আমাৰ ঘৰত
এই আশপাশত যে আমার চাচি আছে, আমার যে ভাই ভনী, এইবিলাক খুব মহব্বত কৰে। তাৰ মানে খোৱা বস্তু তাৰ কোনো অভাৱ নাই। এতিয়া ট্ৰিটমেণ্টৰ অভাৱ, এই ট্ৰিটমেণ্টৰ কাৰণে আপোনালোকে এইটো প্ৰতিদিন টক্সৰ জৰিয়তে আমি আপোনাৰ ৰাজ্যক আমি ক'ব বিচাৰো যে আমি এটা কেয়াৰ কোড দিছো। এই কেয়াৰ কোডত যেন যিমান পাৰে 10 টকা হওক, 50 টকা হওক, 100 টকা হওক, এইটো যদি দিয়ে তেনেহ'লে আমি এই পইচাৰ পৰা আমি পুঁজি দিছো, ইয়াৰ পইচা আমি একটা পইচা আমি বেলেগ আমি খৰচ নকৰোঁ, আমি নাখাওঁ। এই তাৰ আমি মানে তাৰ বাদেই আমি খৰচ করি। আপোনালোকে নিশ্চয় শুনিলে যে অলপ সাহায্যৰ প্ৰয়োজন। এতিয়া মই কেমেৰা পাৰ্চনক কৈছো যে যি গৰাকী মহিলা আজি অসুস্থ অৱস্থাত আছে তেখেতক অলপ দেখুৱাই দিবলৈ, কাৰণ যিসকল ৰাইজ জলেশ্বৰ সমষ্টিৰ ৰাইজ যদি খলিচাবিটা বজাৰত আহিছে তেতিয়াহ'লে এই মহিলাজনীক নিশ্চয় চিনি পাব। আৰু আপোনালোকে মানৱীয়তাৰ খাতিৰত আপোনালোকে চাওক এই মহিলাগৰাকী, আপোনালোকে নিশ্চয় এই মহিলাগৰাকীক আপোনালোকে চিনি পায়। যদি খলিচাবিটা বজাৰত আহিছে তেতিয়াহ'লে চিনি পায়। আপোনালোকে মানৱীয়তাৰ খাতিৰত 10 টকা 5 টকা আপোনালোকে যিমান পাৰে এই মহিলাজনীৰ কাৰণে আপোনালোকে অলপ সহায়ৰ হাত আগবঢ়াব। আৰু ইয়াৰ লগতে আমি জনাও যে এই মহিলাগৰাকী যিকেইজন ব্যক্তিয়ে ইতিমধ্যে সহায় কৰি আছে, দেখভাল কৰি আছে, আমি প্ৰতিদিন টক্সৰ ফালৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছো। আৰু আমি আগন্তুক দিনত আমি আশা ৰাখিছো যে আপোনালোকে নিশ্চয় এই মহিলাগৰাকীৰ অলপ সহায়ৰ কাৰণে আপোনালোকে আগবাঢ়ি আহিব। আপোনালোকে যদি সহায় কৰিব নোৱাৰে তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি বেলেগৰ ওচৰত আপোনালোকে পঠিয়াই দিব, যাতে বেলেগে এই মহিলাগৰাকীক সহায় কৰিব পাৰে। জলেশ্বৰৰ পৰা মই ৰফিকুল ইছলাম, প্ৰতিদিন টক্স।